নমস্কাৰ বন্ধুসকল আৰু মোৰ অতি মৰমৰ একান্তৰ ভগৱন্তৰ সেৱক বাফা সমস্ত আমি আজি আপোনালোকলৈ অতি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকলৈ এতিয়া আমি আজি ভিডিঅ' আগবঢ়াইছোঁ। মই বৰ্তমান এতিয়া বাৰীত চাং দি আছোঁ আৰু মোৰ এই বগৰীখিনি ৰোৱা আজি 15 মাহ হ'ল। যোৱা বহাগৰ ৰোৱা বগৰী গছ 15 মাহত ইমানটো ডাঙৰ হৈছে আৰু চাংটো দিব জনা নাই, কেনেকৈ দিয়ে জানো পায়। মই এনেকেই চাংবিলাক দিছোঁ বগৰী গছত। বেছি নাই, মুঠতে মই 100 জোপা বগৰী ৰুইছিলোঁ ইয়াত। এতিয়া বগৰীবিলাক যথেষ্ট ডাঙৰ হৈছে বাৰু 15 মাহত। যোৱা বছৰ অলপ লাগিলেও আৰু এনেকেই চাংবিলাক দিছোঁ। আমি 100 বগৰীৰ ভিতৰত কমচে 20-25 জোপা মৰিব প্ৰায়। বগৰী ফুলিছে, ফুলা আৰম্ভ কৰিছে। মই চাঙে দিব পৰা নাই, দি আছোঁ বৰ্তমান, চাং বান্ধি আছোঁ। ইমান কেনেকুৱা দেখিছে আমাৰ বগৰী বাৰীখন? ভালেই। চাং দি আদায় কৰিব পৰা নাই, বাঁহ নাই যে, বিচাৰি অনা নদীৰ পৰা আৰু কিনিবলৈও ওচৰত বাঁহ নাই, বহুত দাম বাঁহৰো। যি কি নহওক আপোনালোকলৈ আজি মই ভিডিঅ'টি আগবঢ়ালোঁ। আপোনালোকে চাই কেনে পালে জনাবচোন। কৃষ্ণ।